আজি সাধাৰণভাৱে বনোৱা ভাজি এখন দেখুৱাইছোঁ। কেৰাহীত তেল গৰম কৰি ল'লোঁ। এই গৰম তেলখিনিত এচামুচ নহৰু পেষ্ট মই ভাজিছোঁ। নহৰু পেষ্টখিনি ভালদৰে ভাজি লোৱাৰ পিছত মই ইয়াতে সাধাৰণভাৱে বনাইছোঁ আৰু বেঙেনা আৰু আলু সৰু সৰুকৈ কাটি লৈছোঁ আৰু এই বেঙেনা আৰু আলু কাটি লোৱাখিনি মই ইয়াতে দি দিলোঁ। ৰাতিপুৱা ওলাই যোৱাসকলক কিবা নহয় কিবা আজি খাই পঠাব লাগে, তেতিয়া দৌৰা-দৌৰিকৈ এনেকুৱা ধৰণৰ ভাজিসমূহ বনোৱা হয় আৰু আলু আৰু বেঙেনা মই নহৰু পেষ্টৰ লগত ভাজিছোঁ। কেতিয়াবা এনেকুৱা হয় তৰকাৰী কাটিবও সময় নহয়। এতিয়া এইখিনি ভাজি থাকোঁতে মই নিমখ দিলোঁ, হালধি দিলোঁ আৰু অলপখিনি মই ভাজি আছোঁ। আলু বেঙেনা ল'ৰা ছোৱালীয়ে খাই ভালেই পায়। ৰাতিপুৱা যদি ভাতৰ লগত হওক ৰুটিৰ লগত হওক এনেকুৱা ধৰণৰ আমি এখন ভাজি বা তৰকাৰী দিব পাৰোঁ, তেতিয়া সকলোৱে খাব। এতিয়া মই লং, দালচেনি, ইলাচি, জালুক, জিৰা একেলগে খুন্দি থোৱা আছিল আৰু এইখিনি মই এচামুচ দি দিলোঁ। এইখিনি দিলে অলপ টেষ্টটো বাঢ়িব, ভাজিখনৰ সোৱাদটো ভাল লাগিব, খাই ভাল লাগিব। মাজে মাজে ঢাকন এখন দি মই এইখিনি বহাই থৈছোঁ আৰু ঢাকনখন অলপ সময় ৰখাৰ পিছত চাইছোঁ খুব ধুনীয়া হৈছে ৰংটো। নিমখ হালধিৰ লগত অলপমান এনেকুৱা ধৰণৰ মছলা দিলে খায়ো ভাল লাগে। সাধাৰণভাৱে বনোৱা ভাজি এখনে খুব ধুনীয়া হৈ যায়। ঢাকনখন আঁতৰাই আকৌ অলপ সময় মই লৰাই দিছোঁ। এইখিনি অলপ সময় পিছত মোৰ হৈয়ে গ'ল, বেছি সময় নালাগে। খুব সুন্দৰ হৈছে, খাব ভালেই লাগিব। এতিয়া আটাখিনি মই এটা বাটিত উলিয়াই ল'লোঁ। আৰু সোৱাদটো অলপ বঢ়াবৰ কাৰণে মই অলপ ঘি এচামুচ দি দিলোঁ। ঘি খোৱাসকলে দি ল'ব, নিদিলেও নাই বাৰু। আজিলৈ সামৰিলোঁ।